আৰু এয়া আমাৰ মাজত ডেমক্ৰেসি লাইভৰ মুখ্য সম্পাদক মৰম কুমাৰ আৰু তেখেতৰ লগত আমি এই সন্দৰ্ভত কিছু কথা পাতিবলৈ বিচাৰিম যেহেতু অসম সাহিত্য সভাৰ মঞ্চত এই ধৰণৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈ থকা দেখিবলৈ পোৱা গৈছে এগৰাকী কণ্ঠশিল্পীয়ে ফেচবুক মাধ্যমযোগে যি অভিযোগ উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এই অসমবাসীৰ বাবে লজ্জাজনক আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম আপুনি এই গোটেই ঘটনা সন্দৰ্ভত কি ক'ব নিশ্চিতভাৱে অসম সাহিত্য সভাক লৈ আমাৰ শৈশৱৰ পৰাই আগ্ৰহ আছিলে যে এটা প্ৰশ্ন আহে অসম সাহিত্য সভাৰ সভাপতি কোন তেতিয়াৰ পৰা সেই আগ্ৰহ আমাৰ সৃষ্টি হৈছিলে আৰু পৰৱৰ্তী সময়ছোৱাত আমি ক্ৰমান্বয়ে যেতিয়া ডাঙৰ হৈ আহিছিলোঁ বা সেই প্ৰজন্মটোৱে যে সাহিত্য সভাৰ সভাপতি কোন সাহিত্য সভা ক'ত হ'ব এটা আগ্ৰহ আছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত বিগত কেইবামান বছৰৰ পৰা এই কথাটো গোটেই ধুৱলি গলি হৈ গ'ল সাহিত্য সভা কেন্দ্ৰিক গোটেই যদি বিষয় গৈ যদি ইমেজ সাহিত্য বা জাতীয় অনুষ্ঠান আছিলে সাহিত্য বা যিটো এটা মৰ্যাদা আছিলে সাহিত্য বা যি উত্তৰ পূবৰ পৰিচয় আছিলে অসমৰ স্বাভিমানৰ প্ৰতীক আছিলে বা জাতীয় সুৰক্ষাৰ অন্যতম এটা চিম্বল আছিলে এই সকলোবিলাক ধূলিসাৎ হ'বলৈ আৰম্ভ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত বিশেষকৈ এই পাঠশালাৰ যি সপ্তদশীয় অধিৱেশনক লৈ এক আশাৰ সঞ্চাৰ হৈছিলে আশাৰ সঞ্চাৰ তেতিয়াৰ পৰা হৈছিলে যেতিয়া এই আদৰণীয় সমিতিৰ যিগৰাকী সভাপতি আৰু তেওঁ মন্ত্ৰী আৰু স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসদেৱে এটা ঘোষণা কৰিছিল যে এইবাৰ আমি পাঠশালাত অনুষ্ঠিত সাহিত্য সভাৰ পৰা নতুন দিশৰ সূচনা কৰিব বিচাৰিছোঁ আৰু তেওঁ এই কথাটো কৈছিলে যে এইবাৰৰ সাহিত্য সভাৰ আমাৰ বাণিজ্য মেলা নাথাকে অৰ্থাৎ তেওঁ সেই কথাটোৰ অৰ্থ আমি এইটোৱে বুজিছিলোঁ যে সাহিত্য সভাক লৈ সংস্কাৰৰ দিশে যোৱা বুলি অনুমান কৰিছিলোঁ এতিয়া মই নিজে 3 ফেব্ৰুৱাৰীৰ দিনা তাত গৈছিলোঁ যদিওবা আমাক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱা হোৱা নাছিল সংবাদ মাধ্যমৰ খাতিৰত জাতীয় অনুষ্ঠানটো আমাৰ বুলি গণ্য কৰি তাত উপস্থিত হৈছিলোঁ মই কি দেখিছিলোঁ সেই কথা কম কিন্তু তাৰ পূৰ্বে আপোনাৰ যিটো প্ৰশ্ন যে সাহিত্য সভাৰ বা আপুনি যিখিনি বিশ্লেষণ আগবঢ়াই আছে সুন্দৰভাৱে আমাৰ প্ৰণীতা বৈশ্য মেধিতকৈ তো আমাৰ সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ নোযোৱাৰ বাবে বা আমন্ত্ৰণ নজনোৱাৰ বাবে আমি যিমান দুখ পাইছোঁ আচলতে বা নিজে বজালীৰ সন্তান হিচাপে আমাক একাষৰীয়া কৰাৰ নিচিনা যিটো কৰি তেওঁলোকে নিমন্ত্ৰণ জনোৱা নাই এটা ৰাজনীতি কৰি সেইটো কাৰণে আমি যিমান দুখ পাইছোঁ প্ৰণীতা বৈশ্য মেধিৰ দৰে এগৰাকী অসমৰ পৰিচয় আৰু অসম সাহিত্য সভা বুলি কি বুজা যায় অসম সাহিত্য সভাই অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰে আৰু জাতি এটা কি বুজা যায় যে জাতিৰ এটা যিটো নিজস্ব সংস্কৃতি তাৰ যিটো থলুৱা গীত মাত এইবিলাকক সংৰক্ষণ কৰাটো এটা জাতিৰ দায়িত্ব এইকেইদিন বিভিন্ন জনে সংবাদ মাধ্যমত লিখি আছে ছ'চিয়েল মিডিয়াত লিখি আছে আমাৰ সহযোগী বা ডেমক্ৰেসি লাইভৰ সাংবাদিক দেৱজিৎ দত্তই লিখি আছে কোনোবা জয় বৰুৱা প্ৰিয়ংকা ভৰালী আৰু এই তালিকা আকৌ শেষ কৰিব নোৱাৰি তেওঁলোকে আধুনিক গীত গায় বা সেই ধৰণৰ গীত পৰিৱেশন কৰা শিল্পী কিন্তু আমাৰ প্ৰণীতা বৈশ্য মেধি অসমীয়া যি থলুৱা গীত মাতৰ এটা পৰিচয় আচলতে আৰু কোনটো পৰ্যায়ৰ কণ্ঠশিল্পী আমি ক'বই নালাগে তেওঁ কণ্ঠ ইতিমধ্যে পৰিচয় দিছে গতিকে প্ৰণীতা বৈশ্য মেধিৰ লগত হোৱা এই কথাটো এইটোৱে বুজাইছে যে অসম সাহিত্য সভাই মই অপমান কৰিছে গীত গাব বন্ধ কৰিছে সেইটোতকৈ মই কোনটো দুখ পাইছোঁ বা আমি যিখিনি এটা চিন্তা কৰিব লগা বিষয় হৈছে যে অসম সাহিত্য সভাই তেওঁলোকৰ যিটো ৰোড মেপ তেওঁলোকৰ যিটো উদ্দেশ্য তেওঁলোকৰ যিটো লক্ষ্য সেই লক্ষ্য কেতিয়াবাই বিসৰ্জন দিছে কেতিয়াবাই পাহৰি পেলাইছে কাৰণ অসম সাহিত্য সভা অসমীয়া জাতিৰ অনুষ্ঠান 1889 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামে জন্ম হৈছিলে আৰু জন্ম হোৱাৰ কাৰণটো কি আছিলে যে অসমীয়া ভাষাক লৈ আমি এটা বিশেষ দিশত অগ্ৰসৰ হ'ব লাগে পৰৱৰ্তী সময়ছোৱাত 1917 চনৰ পৰা এই অসম সাহিত্য সভাৰ নাম লৈছিলে আৰু সেই অসম সাহিত্য সভাৰ সেই অধিৱেশনৰ পৰা পৰৱৰ্তী বহু বছৰলৈ কিন্তু বহু বছৰলৈ অৰ্থাৎ আজিৰ পৰা কিছু বছৰ আগলৈকে 2001-2 মানৰ পৰা ইয়াৰ স্খলন হ'বলৈ আৰম্ভ কৰিছিলে আৰু সেই স্খলনে এইবাৰ পাঠশালা অধিৱেশনত এক নতুন ৰূপত অগ্ৰসৰ হ'ব বুলি বা সেই স্খলনৰ পৰা নতুন দিশে যাব বুলি আমি ধাৰণা কৰিছিলোঁ কিন্তু যেতিয়া প্ৰণীতা বৈশ্য মেধিৰ দৰে এগৰাকী লোকগীতৰ শিল্পী বাৰে বাৰে এই কথাটো মই গুৰুত্ব দিছোঁ যে লোকগীত লোক সংস্কৃতি বা আমাৰ এইবিলাক উপাদানৰ জৰিয়তে জাতি সমৃদ্ধ হয় আৰু সেই সমৃদ্ধ হোৱা সেই উপাদানবিলাকক সুৰক্ষা দিয়াটো সেই জাতিৰ অনুষ্ঠানৰ দায়িত্ব যদি জাতীয় অনুষ্ঠান হয় তেন্তে প্ৰণীতা বৈশ্য মেধিক যদি লোকগীত গাবলৈ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে দুটা গীত গোৱাৰ পিছত তেওঁক যি উঠাই নমাই দিব লগা হৈছে আৰু ইমান পৰ্যায়ত অপমান কৰা হৈছে যাৰ বাবে তেওঁৰ দৰে এগৰাকী শিল্পীয়ে দায়বদ্ধ শিল্পীয়ে সংবাদ মাধ্যমত আহি মনৰ দুখ প্ৰকাশ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে যে এখন গামোচাও নিদিলে ক'ৰবাত সময়ত ইফাল সিফাল কৰিবৰ কাৰণে এটা সুন্দৰভাৱে ৰিকুৱেষ্ট কৰি গীতটো বন্ধ কৰিব পাৰে বা আলোচনা কৰিব পাৰে কিন্তু তেওঁ যে এখন গামোচা দিয়া নহ'ল আৰু আপডেটটো ময়ো পঢ়িছোঁ আমাৰ প্ৰণীতা বৈশ্য মেধি বাইদেউৰ যি আপডেট আমিও পঢ়িছোঁ আৰু পঢ়ি আমি এইটো বুজিছোঁ যে বাকী শিল্পীসকলক কিন্তু সন্মান ঠিকেই দিয়া হৈছে তেওঁ কিন্তু গামোচা এখনো দিয়া নহ'ল তাৰমানে কি বুজাইছে তেওঁলোকে যে অসমীয়া যিটো অসম সাহিত্য সভাৰ যিটো লক্ষ্য উদ্দেশ্য পূৰণৰ বাটত এই যিসকলে অসমীয়া জাতি বা থলুৱা গীতমাত সংৰক্ষণ বা থলুৱা গীতমাতৰ চৰ্চা কৰি আছে তেওঁলোকৰ প্ৰতি অৱজ্ঞা কৰি আচলতে কি বুজাব বিচাৰিছে অসমীয়া জাতিক ধ্বংসমুখী দিশৰ ফালে ঠেলি দিয়াৰ বাবে অসম সাহিত্য সভাই নিজে সেই ষড়যন্ত্ৰত ভৰি দিছে নেকি সেইটোৱে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে অসমীয়া ভাষাৰ সুৰক্ষাৰ নামত অসমীয়া জাতিৰ সুৰক্ষাৰ নামত অসমীয়া জাতীয় সৰ্বোচ্চ জাতীয় অনুষ্ঠান বুলি যি এটা গৌৰৱ কৰি তেওঁলোকে বিভিন্ন সংবাদ
পাতে বিভিন্ন কথা কৈ থাকে সেই কথা কালি বা এই পণিতা বৈশ্য মেধি বাইদেউৰ আপডেটৰ জৰিয়তে কিন্তু ইয়াৰ মুখা আকৌ এবাৰ খোল খাই গৈছে গতিকে বজালিত অনুষ্ঠিত হৈছে বাবে আমি বিশেষ আপডেটবিলাক পঢ়িছিলোঁ যদিও ইমান আমি ক'ব বিচৰা নাছিলোঁ কিন্তু যিহেতু আমি বজালীবাসীক এটা ধন্যবাদো দিব লাগিব যে তেওঁলোকে এই 2-3 মাহ সময় কিন্তু যেন নিজৰ ঘৰত কিবা এটা অনুষ্ঠান পতাৰ নিচিনাকৈ ওলাই আহিছিলে যথেষ্ট আন্তৰিকতাৰে ওলাই আহিছিলে কিন্তু বজালীবাসীৰ এই আন্তৰিকতাৰ মাজতে কিন্তু এই ধৰণৰ কিছুমান সুৰুঙা সৃষ্টি হৈছে এইবাৰৰ সাহিত্য সভাটো বা সাহিত্য সভাৰ যি স্খলনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু এই স্খলনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি এইবাৰ এগৰাকী শিল্পীক অপমান কৰা হৈছে এয়া কিন্তু কেৱল প্ৰণীতা বৈশ্য মেধিৰ প্ৰতি অসন্মান নহয় এয়া কিন্তু অসমীয়া ভাষাৰ অসমীয়া জাতিৰ বাবে সুৰক্ষা কবচ হিচাপে চিহ্নিত হ'বলৈ খোজা এই জাতীয় সংগঠনটোৰ অন্যতম এক মাধমাৰ বুলি আমি অনুমান কৰিছোঁ আৰু ইয়াৰ এটা নিশ্চয় ষড়যন্ত্ৰ থাকিব পাৰে যে যিসকল আৰু আমি কাৰণ দেখিছোঁ যে আমি যেতিয়া 3 ফেব্ৰুৱাৰীৰ দিনা অধিৱেশনলৈ উপস্থিত হৈছিলোঁ অধিৱেশনলৈ উপস্থিত হয় বা তাৰ আগৰ যিখিনি সংবাদ আমি লক্ষ্য কৰি আছোঁ দেখিছোঁ যে তাত এটা বিশেষ দলৰ মন্ত্ৰী বিধায়ক তেওঁলোকৰ বিভিন্ন পৰ্যায়ৰ নেতাসকলে তাত ভিৰ কৰিছে অৰ্থাৎ তেওঁলোকে বা আজি আমাৰ CPMৰ মনোৰঞ্জন তালুক দেখিছোঁ মই পূৰ্বে তেওঁ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে মাত্ৰ এটা গেৰুৱা পতাকাখন উৰাবলৈ বাকী আছে বাকী কিন্তু গেৰুৱাকৰণ হৈ গৈছে অৰ্থাৎ ক'ৰবাত আমি প্ৰণীতা বৈশ্য মেধিৰ এই ঘটনাটোৰ পৰা এনেধৰণৰ কিছুমান বিশ্লেষণ কৰিব পাৰোঁ যে তাত অসমীয়া গীত চলিব নোৱাৰিব বা অসমীয়া যি থলুৱা লোকগীত কাৰণ লোকগীত আমাৰ অসমত প্ৰচলিত গীত পৰম্পৰা চলিত অহা গীত অৰ্থাৎ সেই গীতবিলাক আমাৰ পৰিচয় আৰু এটা জাতি শুদ্ধভাৱে আগবাঢ়িবলৈ হ'লে তেওঁলোকে আধুনিকভাৱে আগবাঢ়িব লাগিব বিশ্বায়নৰ যুগত বিভিন্ন কথা আগবাঢ়িব লাগিব কিন্তু এটা জাতি বা এগৰাকী যিকোনো ব্যক্তি আগবাঢ়িবলৈ হ'লে তেওঁৰ যি নিজস্বতা বা সেই জাতিৰ নিজস্বতাখিনি উদযাপন কৰাটোহে সেই নিজস্বতাখিনি বিশ্লেষণ কৰি সেই নিজস্বতাখিনি লৈ আগবাঢ়িব পৰাটোহে জাতিটোৰ যিটো সবল যদি স্থিতি ঘোষণা হয় গতিকে ক'ৰবাত অসমীয়া জাতিক দুৰ্বল কৰিবলৈ এই ধৰণে অসমীয়া গীত লোকগীত গোৱা শিল্পীক ইচ্ছাকৃতভাৱে অপমান কৰা হৈছে নেকি এয়া কিন্তু এক গভীৰ ষড়যন্ত্ৰ আমি এটা গুণ পাইছোঁ আৰু আমি ধিক্কাৰ দিছোঁ আচলতে যে অসম সাহিত্য সভাৰ মঞ্চত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু মই নিজে এগৰাকী বজালীবাসী হিচাপে বজালীয়ান হিচাপে বা সেই বজালীৰ বাসিন্দা হিচাপে যদিওবা আমাৰ সেই সাহিত্য সভাৰ লগত তেওঁলোকক ইমান জড়িত কৰিব খোজা নাছিল আমি যদিওবা বিভিন্ন সময়ত কিছুমান কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ তেওঁলোকে তথাপিতো মই সমগ্ৰ অসমবাসীৰ ওচৰত বা বাইদেউৰ ওচৰত সেই বজালীৰ এগৰাকী সন্তান হিচাপে আমিয়ে ক্ষমা বিচাৰিছোঁ কাৰণ বজালীৰ অতিথি হিচাপে তেওঁ গৈছিলে কিন্তু তাক অপমান কৰা হ'ল এয়া কিন্তু অতি দুৰ্ভাগ্যজনক এতিয়া মই আহিছোঁ যে 3 ফেব্ৰুৱাৰীত এই অধিৱেশনত আমি উপস্থিত হৈছিলোঁ আৰু উপস্থিত যথেষ্ট আশাৰে হৈছিলোঁ আমি দুখন কিতাপ উন্মোচনৰ এটা কাৰ্যসূচী আমি এটা আছিলে এটা হ'ল আমাৰ ভাৰতীয় আধ্যাত্মিকতা ৰহস্যময় চমৎকাৰ বুলি পৰমেশ দত্ত এক্স এডুকেশ্যন কমিশ্যনৰ তেওঁ এখন কিতাপ আছিলে আমি প্ৰকাশ কৰিছিলোঁ মৰমলেণ্ডৰ তৰফৰ পৰা আৰু এখন আছিলে বিগলিত হৃদয় অঞ্জলিকা চক্ৰৱৰ্তীৰ আৰু তাত গৈ আমি বিভিন্ন দিশ লক্ষ্য কৰিছিলোঁ আৰু আমাৰ সেই ব্যস্ততাৰ মাজতে যিহেতু ইতিমধ্যে ঘোষণা কৰিছিলে বা আমাৰ বিশেষ আন বাকী দৰ্শনাৰ্থীৰ লগতে বা সাহিত্যপ্ৰেমীৰ লগতে অসমবাসীৰ লগতে আমাৰো এটা লক্ষ্য আছিলে আগ্ৰহৰ লক্ষ্য আছিলে যে বাণিজ্য মেলা নাথাকিব বজালী হাট থাকিব মই নিজে বজালীৰ সন্তান যদিও হয়তো মই কিজানি বজালীৰ ইমান চুকে কোণে ঘূৰা হোৱা নাই মই ইমান নাজানো যে বজালীত কি উৎপাদিত হয় কি বিভিন্ন মোৰ নিজৰতে জনাৰ আগ্ৰহ আছিলে কিন্তু বজালী হাট বুলি ইমান আকৰ্ষণীয়ভাৱে লিখা এখন প্ৰৱেশ দুৱাৰৰ ভিতৰত প্ৰৱেশ কৰি মই যে মোৰ ধাৰণা ভুল হ'ব মোক যে মানে ভুল প্ৰমাণিত কৰিব আৰু পূৰ্বে কোৱা ইমান প্ৰতিশ্ৰুতিবিলাক ৰঞ্জিত দাসৰ প্ৰতিশ্ৰুতি বাকীসকলৰ প্ৰতিশ্ৰুতি বাৰে বাৰে সংবাদমেলৰ প্ৰতিশ্ৰুতি বাণিজ্য মেলা নাথাকে বেলেগ হ'ব ভিতৰত গৈ মই এক প্ৰকাৰ কিংকৰ্তব্য বিমূঢ় বা আমি আশ্চৰ্য বোধ কৰিছিলোঁ আচলতে কাৰণ নামত বজালীহাট লিখা হৈছে আৰু বজালীহাট লিখা সেই বজালীহাটৰ ভিতৰত এখন বাণিজ্য মেলা ইতিমধ্যে বহুতে ফেচবুকত লিখিছে দীপাংকৰ বৰুৱা তেওঁ সাংবাদিক আমাৰ চিনাকি যে মাছ বুলি নাখায় জি বুলি খাব জি বুলি খোৱালে যে অৰ্থাৎ তেওঁলোকে বাণিজ্য মেলা তাত নকৰিলে বাণিজ্য মেলা নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিছিলে কিন্তু তাত বজালীহাটৰ নামত তাত বাণিজ্য মেলাহে দেখা গ'ল কাৰণ তাত দেখা গৈছে কলকাতাৰ আচাৰ প্ৰস্তুত কৰা কোম্পানী বা বিপণী দেখা গৈছে আৰু গড় বা বিভিন্ন কাঠৰ সামগ্ৰী বনোৱা যিবিলাক বজালীৰ কেতিয়াও নহয় বাহিৰৰ পৰা আহিছে মই ক'ব যোৱা নাই যে আচাৰটো বেয়া বস্তু বা আমাৰ তাত প্ৰদৰ্শিত সামগ্ৰীবিলাক নিষিদ্ধ সামগ্ৰী কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিলে বাণিজ্য মেলা নহয় অৰ্থাৎ বাণিজ্য মেলা নহয় বুলি কৈ যি প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি আহিছে অৰ্থাৎ অসম সাহিত্য সভাৰ মজিয়াৰ পৰা এটা গৌকাত মিছা কথা কোৱা হৈছিলে ফাঁকি দিয়া হৈছিলে আৰু ঠগবাজি কৰা হৈছে অৰ্থাৎ সেই মঞ্চখনৰ পৰা যে এনেধৰণৰ কথা হ'ব পাৰে সেয়া কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় বাণিজ্য মেলা আছিল বা বাণিজ্য মেলা থকাটো নিষিদ্ধ বা কিমান গুৰুত্বপূৰ্ণ বিষয় বা হ'ব লাগে নালাগে সেইটো আন বিষয় কিন্তু
এই যে বাণিজ্য মেলা নাথাকিব তাত বজালীত উৎপাদিত সামগ্ৰীৰ এখন বিপণী থাকিব বা বিভিন্ন এখন বজাৰ থাকিব তাৰ পৰিৱৰ্তে যে বাণিজ্য মেলাহে দেখুওৱা হ'ল বাণিজ্য মেলাহে তাত ভিৰ কৰা দেখা গ'ল কাপোৰৰ পৰা আৰম্ভ কৰি এই কথাটো কি বুজালে যে অসম সাহিত্য সভাৰ যিটো পৰ্যায় অসম সাহিত্য সভাৰ যিটো ষ্টেণ্ডাৰ্ড কোনটো পৰ্যায়লৈকে যায় সাধাৰণতে আমাৰ কি হয় ৰাজনীতিকবিলাকে আৰু ৰাজনীতিকবিলাকে সাধাৰণতে ইয়াতে ফাঁকি কথা কয় যে নিৰ্বাচনৰ সন্মুখত মুক্ত কৰি দিম নকৰে এইটো তোকৰ সহজতে প্ৰবৃত্তি কিন্তু তেনেকুৱা এক কথা অসম সাহিত্য সভাৰ মজিয়াৰ পৰা হ'ব এয়া কিন্তু আমি সপোনতো আমি ভবা নাছিলোঁ আৰু ইয়াৰ জৰিয়তে বজালীবাসী কিন্তু সেই আয়োজক সমিতিয়ে যথেষ্ট ইয়াত দোষৰ সন্মুখীন হ'ব লাগিব আৰু তেওঁলোকে এই দোষৰ ভাগ ল'ব লাগিব কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া আদৰণীয় সমিতি থাকি তেওঁই ঘোষণা কৰিছিল যে আমি বাণিজ্য মেলা ইয়াত নাপাতো বাণিজ্য মেলা নাথাকে আৰু যেহেতু এই আয়োজনৰ লগত অসম সাহিত্য সভাৰ চিন্তা থাকে অসম সাহিত্য সভা বা আমাৰ যিটো কেন্দ্ৰীয় কাৰ্যালয় বা তেওঁলোকৰ যিটো ছিষ্টেম থিংক টেংকৰ তাত অৰিহণা থাকে কিন্তু আয়োজক সমিতিৰ যিহেতু এটা নতুনত্ব দিবলৈ প্ৰয়াস কৰিছিলে এইবাৰ আৰু সেই নতুনত্ব দিবলৈ কৰা প্ৰয়াস যে সম্পূৰ্ণ গোকাত মিছা কথা আছিলে সেয়া কিন্তু ইতিমধ্যে প্ৰতীয়মান হৈছে তেওঁলোকে বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে আৰু বিজ্ঞান মেলাটো সাহিত্য সভাত লাগে নালাগে এইটো পিছৰ বিষয় কিন্তু মই আটাইতকৈ যিটো কথাত গুৰুত্ব দি আছোঁ যে সেই কথাটো হ'ল কি যে প্ৰত্যেকজন ব্যক্তিৰে সাপোজ আপুনি আজি ঘৰৰ পৰা দক্ষিণৰ পৰা আমাৰ ডেমক্ৰেচি ষ্টুডিঅ'লৈকে আহিছে যিটো ডাইৰেকশ্যনত আহিব লাগে যদি সেইটো ডাইৰেকশ্যনত নাহি আপুনি ওলোটা ডাইৰেকশ্যনত যায় আপুনি জালুকবাৰী গৈ পাব তাৰ মানে এগৰাকী ব্যক্তিৰ বা এগৰাকী এটা অনুষ্ঠানৰ একোটা নিৰ্দিষ্ট মাপকাঠি থাকে যে সাহিত্য সভা মানে কি সাহিত্যৰ হকে কাম কৰিছোঁ যেনেকৈ আপুনি আমাৰ ইয়ালৈকে আহিব লগা ডাইৰেকশ্যনতে অপজিট ডাইৰেকশ্যনকৈ জালুকবাৰী পালেহেঁতেন তেনেকৈ অসম সাহিত্য সভাই কৰিব লগা কোনটো কাম যে সাহিত্যৰ কাম কৰিব লাগিছিলে তো সাহিত্যৰ কাম কৰাৰ পিছত অপৰিঞ্চিভাৱে তেওঁলোকে যদি অভিলেখ স্থাপনৰ বাবে কি এইটো আমাৰ শোভাযাত্ৰা কৰে বা বৰ্ণিল শোভাযাত্ৰা কৰে অভিলেখ সংখ্যক বিভিন্ন বিজ্ঞান মেলা পাতে বা অভিলেখ সংখ্যক ডাঙৰ এৰিয়াত মেলা পাতে সেইটো আমাৰ ক'ব লগা নাই কিন্তু তোমালোকৰ মুখ্য উদ্দেশ্যটো পালন কৰিছেনে নাই যে মুখ্য উদ্দেশ্য পালনটো যে তেওঁলোকে কৰা নাই এইবাৰ সাহিত্য সভাখনে উদঙাই দিছে বঁটাৰ ক্ষেত্ৰত আমি কি দেখা পালোঁ যে বঁটাৰ ক্ষেত্ৰত দেখা পালোঁ যে পাণ্ডুলিপি প্ৰতিযোগিতাৰ পাণ্ডুলিপি আহ্বান কৰা হৈছিলে বঁটাৰ বাবে আৰু বঁটা দিয়া হ'ল সেই নামত থকা বঁটা দিয়া হ'ল এখন গ্ৰন্থক দিয়া হ'ল আকৌ এগৰাকী বঁটাপ্ৰাপকে হয়তো পৃথিৱীৰ ইতিহাসতে এনেকুৱা বিৰল ঘটনা হয়তো অসম সাহিত্য সভাতে কেৱল সম্ভৱ চন্দনা পাঠক তেওঁ যি বঁটা লাভ কৰিছিলে তেওঁৰ পান্থশালা গ্ৰন্থৰ বাবে আৰু বঁটাটো কিয় দিয়া হৈছে এখন শিশু গ্ৰন্থ বুলি তেওঁ কৈছে মই মৰিলেও এই বঁটা গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ এইখন মোৰ কেতিয়াও শিশু গ্ৰন্থ নহয় লগতে বঁটাৰ বাবে মই গ্ৰন্থ জমাই দিয়া নাছিলোঁ ঠিক আছে মানি লৈছোঁ যে সাহিত্য সভাই মহানুভৱতা দেখুৱাই জমা নিদিয়া গ্ৰন্থকো বঁটা দিছে কিন্তু তেওঁলোকৰ কৰ্ম পদ্ধতি তেওঁলোকৰ মনোযোগ ইমানে বেলেগ দিশলৈ গুচি গৈছে কি বিজ্ঞান মেলা কি চমক কি ড্ৰোন কেমেৰাৰ শ্বট বিভিন্ন দেখাই মানুহক চমকিত কৰিব লাগে আমি বিভিন্ন চমকিত হোৱা বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ চেষ্টা কৰিব লাগে তাৰ কাৰণে তেওঁলোকৰ যিটো মুখ্য উদ্দেশ্য যিটো কাৰণে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কলকাতাত গঠন হৈছিলে আৰু পৰৱৰ্তী সময়ছোৱাত 1970 চনৰ পৰা অসম সাহিত্য সভাৰ নামেৰে আগবাঢ়ি গৈছিলে সেই লক্ষ্য উদ্দেশ্যৰ পৰা তেওঁলোক যে 100% বিচলিত হৈ আহিছে এই কথাবিলাকে বাৰে বাৰে প্ৰমাণ কৰিছে যে মুখ্য উদ্দেশ্য আছিল যে গ্ৰন্থমেলাখন মুখ্য উদ্দেশ্য আছিল এই সাহিত্যৰ যি দুই এটা বঁটা দিব বিচাৰিছে বা দি অহা হৈছে সেইখিনি সুন্দৰভাৱে দিয়া হোক উপযুক্ত যেনে পাওক তো এই ধৰণৰ কামৰ ক্ষেত্ৰত গাফিলতি এইটো কথাই প্ৰমাণ কৰিছে যে অসম সাহিত্য সভা এতিয়া সাহিত্যৰ অনুষ্ঠান কোনো কাৰণে হৈ থকা নাই ইয়াৰ ৰাজনীতিকৰ প্ৰয়োভৰটো হৈছে আৰু তেওঁলোকৰ ডাইৰেকশ্যন বেলেগ ফালেলৈকে গুচি গৈছে সাহিত্যটো নামতহে ক'ৰবাত সামান্যভাৱে বৰ্তাই ৰখা হৈছে আৰু এই কথাটোৱে অসম সাহিত্য সভাৰ ফপলাস্বৰূপ উদঙাই দিছে মনত পৰিছে সেই কথালৈ যে আজিৰ পৰা কেইমাহমান পূৰ্বে বিশিষ্ট সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে এটা ফেচবুক পোষ্ট দিছিলে বিভিন্ন বিতৰ্ক যেতিয়া হৈছিলে যে আপুনি সুন্দৰভাৱে উল্লেখ কৰিছে যে সভাপতিকেন্দ্ৰিক বিতৰ্ক মাৰপিট হৈছে তেওঁলোকৰ কাৰ্যনিৰ্বাহক বা নিৰ্বাচনী সভাত আৰু সেইবিলাক ঘটনাৰ পিছত মনোজ কুমাৰ গোস্বামীয়ে এটা পোষ্ট দিছিলে তেওঁ কৈছিলে যে একোটা অনুষ্ঠান এটা ম্যাদ থাকে যে অসম সাহিত্য সভা বা 1970 চনত গঠন হোৱা অসম সাহিত্য সভাৰ ম্যাদ উকলিছে ইনভেলিড বা ভেলিডিটি শেষ হৈছে বুলি উল্লেখ কৰিছিল আৰু কৈছে যে অসম সাহিত্য সভা শীঘ্ৰে ভংগ কৰি দিব লাগে তো এই ধৰণৰ কথাটো আজি মনত পৰিছে যে মনোজ কুমাৰ গোস্বামীৰ দৰে জ্যেষ্ঠ সাংবাদিকে সঠিকভাৱে কথা কৈছিলে আমিও সেই কথাই ক'ম যদি তেওঁলোকে এই ধৰণৰ চম্ভালিবলৈ অক্ষম অসমীয়া শিল্পীক অপমান কৰিবলৈ অসমীয়া জাতিক কবৰ দিবলৈ অসমীয়া ভাষা সংস্কৃতিক অসমীয়া সংগীতক কবৰ দিবলৈ এই ধৰণৰ অনুষ্ঠান কৰি তেওঁলোকে সেই অসমীয়া জাতিক ধ্বংস কৰা ঠিকা ল'ব নালাগে যদি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে কথাবিলাক যদি তেওঁলোকৰ সম্ভৱ নহয় অসম সাহিত্য বা ভংগ কৰি দিব লাগে আৰু এই যি তেওঁলোকে অপমান কৰে আৰু আমি তেওঁলোকে ক'ব পাৰে যে আমাৰ দুই এটা ভুল হ'ব পাৰে দুই এটা ভুল নহয় আসল তোমালোকৰ যিটো মূল কাম সেই মূল কামত যদি বাৰে বাৰে ভুল হয় আৰু এই যিটো
এইকেইদিন বিতৰ্কত আৰু এটা দিশ আমি লক্ষ্য কৰিছোঁ, সেয়া হ'ল বহুতে এই যে নিমন্ত্ৰণী পত্ৰ দিছে, সেই নিমন্ত্ৰণী পত্ৰ যি সময়ত আজিৰ পৰা 2-3 মাহ আগত ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে, সেই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ব্যক্তিসকলে কুল শইকীয়া সভাপতিৰ সাহিত্য সভাৰ সভাপতি আছিলে, সেই সাহিত্য সভাৰ মঞ্চৰ পৰাই কিন্তু এইবাৰ এই ভাষাক শ্ৰাদ্ধ কৰা হৈছে। কেনেকৈ নিমন্ত্ৰণী পত্ৰবিলাকত বাৰে পাছি ভুল। ইছমাইল হুছেইন বিশিষ্ট আমাৰ সাহিত্যিক অধ্যাপক, বিশিষ্ট সাহিত্যিক, বিশিষ্ট লেখক সাহিত্যিক ইছমাইল হুছেইনৰ এটা পোষ্ট দেখা পাইছোঁ যে এখন নিমন্ত্ৰণী পত্ৰত যি আমাৰ নিৰ্দিষ্ট তাৰিখ আছিলে যে 31 জানুৱাৰী, 1, 2, 3, 4 ফেব্ৰুৱাৰী, তলত লিখিছে যি মাহৰ তাৰিখ পৰে যে ইমান ফাগুন। তো ইমান এটা গাফিলতি হৈছে বা সম্ভাৱনা দিবৰ বাবে যিবোৰ নিমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰা হৈছে, সেই নিমন্ত্ৰণী পত্ৰটো দেখা গৈছে কি যে তাত বাৰে পাছি শব্দৰ ভুল, তলত স্বাক্ষৰ আছে, কিন্তু স্বাক্ষৰ আছে প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ। গতিকে এয়া হ'ল স্বৰূপ। আৰু এই কথাটো আমি গুৰুত্ব দিছোঁ যে তেওঁলোকে অসম সাহিত্য সভাৰ নামত অসমীয়া সাহিত্যৰ বা সাহিত্যৰ উন্নতি হ'ব লাগিছিল। এতিয়া আমি সিদিনা যি মেলাথলীত গ'লোঁ, মেলা বুলি ক'ব লাগিব, সাহিত্য বাথলীত গ'লোঁ, সাহিত্য বাথলীত গৈ আমি দেখা পালোঁ যে তাত সাহিত্যৰ বাবে বিশেষ কোনো স্কোপ নাছিলে। গ্ৰন্থমেলা 5 কোটি টকাৰ বিক্ৰী হোৱা বুলি ইতিমধ্যে তেওঁলোকে এটা মিছা বিবৃতি দিছে, সেয়া মিছা বুলি ইতিমধ্যে প্ৰমাণ হৈছে। মাত্ৰ 2-3টা বিপণীৰ বাহিৰে তাত বিক্ৰী নাই। কাৰণ কিয়? কাৰণ তাৰ যি ছিষ্টেমটো এনেকুৱা বনোৱা হৈছে, মানুহবিলাক বিভিন্ন স্প্ৰেড হৈ গৈছে, ক'ৰবাত বিজ্ঞান মেলা স্প্ৰেড হৈ গৈছে, ক'ৰবাত বজালিহাটত স্প্ৰেড হৈ গৈছে, ক'ৰবাত বিভিন্ন স্প্ৰেড হৈ গৈছে, গ্ৰন্থমেলাত মানুহ নাই। তেওঁলোকৰ আমাৰ এটা পৰামৰ্শ দিম, যদি আগলৈকে থাকে তেওঁলোকৰ যিহেতু যথেষ্ট চিন্তা চৰ্চা কৰি কাম কৰে, কিন্তু এতিয়া যিহেতু ৰাজনীতিহে চিন্তা কৰে, সেইবাবে মূল লক্ষ্যটো সাহিত্যৰ উন্নতিৰ চিন্তা কৰাহেঁতেন হয়তো তেওঁলোকৰ মূলতো এই কথাটো খেলালেহেঁতেন যে তেওঁলোকে এনেকুৱা এটা ছিষ্টেম কৰিব পাৰে যে বিজ্ঞান মেলাই পাতক বা যিয়ে নাপাতক, তাত যিসকলে আমাৰ দৰ্শনাৰ্থী প্ৰৱেশ কৰিব, প্ৰস্থানৰ সময়ত এনেকুৱা এটা ছিষ্টেম কৰিব লাগে যে প্ৰস্থানৰ সময়ত তেওঁলোকে গ্ৰন্থমেলালৈ যাবলৈ বাধ্য বুলি নকওঁ আমি, যে সেই বজালিহাটে হওক বা তেওঁলোকৰ এই বিজ্ঞান মেলাৰ পৰা যেতিয়া ওলাব এগৰাকী দৰ্শনাৰ্থী, ওলোৱাৰ সময়ত তেওঁৰ এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে যাতে গ্ৰন্থমেলাৰ মাজেৰে যোৱাটো এটা নিয়মৰ পৰিণত হয়। তেতিয়া তাত গ্ৰন্থপ্ৰেমী যাব, তাত কিতাপ কিনাৰ ব্যৱস্থা হ'ব। আৰু এই যিটো মেলাখন এখন বৃহৎ ক্ষেত্ৰত হয় আৰু ডাঙৰ সুযোগ। আৰু আমি এইটো কথা নকওঁ যে এই সাহিত্যবাদ অহা প্ৰত্যেকগৰাকী সাহিত্য লেখক, প্ৰত্যেকগৰাকীয়ে লেখক হ'ব লাগিব, প্ৰত্যেকগৰাকীয়ে কবি হ'ব লাগিব, প্ৰত্যেকগৰাকীয়ে কিতাপ পঢ়িব লাগিব, এইটো কথা নকওঁ। কিন্তু যিহেতু আমাৰ কাৰণে ডাঙৰ সুযোগ যে 5দিনীয়া মেলাখনত যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিহেতু অজস্ৰ লোক আহে, আমি সাহিত্যৰ বিজ্ঞাপন হিচাপে বা আমাৰ লেখকৰ বিজ্ঞাপন হিচাপে, কিতাপৰ বিজ্ঞাপন হিচাপে বা কিতাপ পঢ়িবলৈ আহ্বান জনোৱাৰ এটা সুন্দৰ আমি উপায় গ্ৰহণ কৰিব পাৰোঁ। কেনেকৈ? যে এই যে ইমান বৃহৎ ক্ষেত্ৰখন আছে, এই ক্ষেত্ৰখন আমি ডাঙৰ হোৰ্ডিং আনিব পাৰোঁ, আহক আমি কিতাপ পঢ়োঁ, কিতাপ পঢ়িলে আমাৰ মগজুৰ কৰ্ষণ হয় বা তেওঁলোকৰ মগজুৰে আৰু বিভিন্ন বাক্য লিখিব পাৰে বা বিখ্যাত গ্ৰন্থৰ সুন্দৰ উদ্ধৃতি দিব পাৰে, বা আমাৰ বিদেশৰ লেখকৰো যে কিতাপৰ সম্পৰ্কীয় উদ্ধৃতি দিব পাৰে। আৰু তেনেকুৱা যদি সেই ধৰণৰ হোৰ্ডিং, সেই ধৰণৰ বেনাৰ যদি যিহেতু সেই বৃহৎ এৰিয়া এটাত হয়, দেখালে তাত যিসকল দৰ্শনাৰ্থী যাব, যিসকল ব্যক্তি যাব, কিতাপ বুলি বস্তু আছে নেকি, বা মূল প্ৰৱেশদ্বাৰত যদি লিখা থাকে ইয়াত অহা প্ৰত্যেকগৰাকী আমি আদৰণি জনাইছোঁ, সকলোকে গ্ৰন্থমেলালৈ গৈ একোখনকৈ হ'লেও কিতাপ কিনিবলৈ আহ্বান জনাইছোঁ। হ'লেও এনেকুৱা বেনাৰ দিয়াৰ পিছতো, হোৰ্ডিং দিয়াৰ পিছতো বহুতে নিকিনিব পাৰে, কিন্তু কিছু এটা প্ৰভাৱ পৰিলেহেঁতেন, কিতাপৰ প্ৰভাৱ হ'লহেঁতেন। মই এইটোৱে ক'ব বিচাৰিছোঁ যে সেই সাহিত্য সভাৰ থলীত উপনীত হৈ তেওঁলোকৰ যিটো মুখ্য উদ্দেশ্য সাহিত্য গ্ৰন্থ, এই ধৰণৰ পৰিৱেশ এটা তাত দেখা পাব লাগে। কিন্তু আমি দেখা পাইছোঁ এতিয়া বিতৰ্ক, দেখা পাইছোঁ আমি তেওঁলোকৰ এটা মিছা ফাঁকি, গোকাত ফাঁকি, বাণিজ্য মেলা নহয় বুলি কৈ বজালিহাটৰ বাণিজ্য মেলা। তো এই ধৰণৰ কাম কাজেৰে আছে সাহিত্য সভা চলিছে। আৰু বঁটা আচলতে যি তেওঁলোকৰ তালিকা, এই বঁটাৰ তালিকাৰ পৰাও দেখা গৈছে কি যে তেওঁলোকে বঁটাৰ এই প্ৰদানৰ ক্ষেত্ৰত চূড়ান্ত গাফিলতি কৰিছে, যে যাক য'ত যি বঁটা দিব লাগে সেই সকলো সেই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিছে। ক'ৰবাত পাণ্ডুলিপি নামত বঁটা দিয়া কথা আছিলে, কিন্তু বঁটা দিছে গ্ৰন্থক। ক'ৰবাত তেওঁলোকে শিশু গ্ৰন্থক বঁটা দিব লাগিছিলে, বঁটা দিছে তেওঁলোকে উপন্যাসক। আৰু এগৰাকী অপৰাজিতা পূজাৰী, তেওঁ এটা বঁটা লাভ কৰিছে, আৰু তেওঁ লাভ কৰিছে বঁটা উপন্যাসৰ বাবে। কিন্তু তেওঁ লিখা গ্ৰন্থখন, অপৰাজিতা পূজাৰীয়ে লিখা গ্ৰন্থখন এখন চিনেমাৰ গ্ৰন্থ। গতিকে ইয়াতকৈ হাস্যকৰ কথা থাকিব নোৱাৰে। এই কথাই তেওঁলোকৰ সাহিত্যৰ প্ৰতি বা যিটো মুখ্য উদ্দেশ্যৰ প্ৰতি তেওঁলোকৰ যিটো আগ্ৰহ নাই, এই আগ্ৰহহীনতাকে প্ৰমাণ কৰিছে। আৰু আমি অসম সাহিত্য সভাক এই যিটো শেহত এই কথাটো ক'ব বিচাৰিছোঁ যে পৰিণীতা বৈশ্য মেধিৰ ওচৰত তেওঁলোকে ক্ষমা খুজিব লাগে, ৰাজহুৱাকে ক্ষমা খুজিব লাগে। শিল্পী সমাজক এইদৰে অপমান কৰা তেওঁলোকৰ অধিকাৰ নাই। আৰু আগন্তুক সময়ত তেওঁলোকে যদি চম্ভালিব নোৱাৰে, তেওঁলোকে হাত দাঙি দিব লাগে যে আমি এইটো চলাব নোৱাৰোঁ, অসম সাহিত্য সভা ভংগ কৰি দিয়াটোৱে শ্ৰেয় বুলি আমি ভাবোঁ।
এয়া আছিল ডেমক্ৰেচি লাইভৰ মুখ্য সম্পাদক মৰম কুমাৰৰ সাহিত্য সভা সন্দৰ্ভত বিতৰ্কত যি চলি আছে সেই বিতৰ্ক সন্দৰ্ভত তেখেতে আগবঢ়ালে এক পৰ্যালোচনা আৰু এই পৰ্যালোচনা শুনাৰ পিছত প্ৰত্যেকগৰাকী দৰ্শকে ভাবিবলৈ বাধ্য হ'ব নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব যে আচলতে সাহিত্য সভাৰ কাম কি আৰু কৰি আছে কি ইতিমধ্যে সভা অনুষ্ঠিত হোৱাৰ কথাটো বাদেই দিয়ক সভাপতি নিৰ্বাচন কৰাৰ দিনৰ পৰাই সাহিত্য সভাৰ বিতৰ্কই লগেৰা নাই বিতৰ্কৰ শীৰ্ষত এতিয়া আৰোহণ কৰিছে অসম সাহিত্য সভাৰ যেন এতিয়া বেলেগ একো কাম নাই কেৱল বিতৰ্কৰ সৃষ্টি কৰাই কাম হৈছে অসম সাহিত্য সভাৰ আৰু সভা অনুষ্ঠিত হোৱাৰ দিনৰ পৰাই পাঠশালাত যি সভা অনুষ্ঠিত হৈ আছে তাৰ পিছৰে পৰাই নিমন্ত্ৰণী পত্ৰত বানান ভুল আদি কৰিকে ধৰি বিভিন্ন ধৰণৰ ব্যক্তিক বঁটা প্ৰদান কৰালৈকে যি গ্ৰন্থ শিশু উপন্যাস নহয় সেই গ্ৰন্থক তেওঁলোকে শিশু উপন্যাসৰ বঁটা প্ৰদান কৰিছে যিখন গ্ৰন্থ উপন্যাস নহয় চিনেমাৰ ওপৰত যিখন গ্ৰন্থ এখন আছে সেই গ্ৰন্থখনক তেওঁলোকে উপন্যাসৰ বঁটা প্ৰদান কৰিছে এই ধৰণৰ বিভিন্ন বিতৰ্ক ইতিমধ্যে আমাৰ মুখ্য সম্পাদক ডাঙৰীয়াই সকলোকে অৱগত কৰিলে আৰু তাৰ পিছত এতিয়া আপোনালোকে ভাবিবলৈ বাধ্য হ'ব তেখেতে সোধাৰ দৰে আচলতে সাহিত্য সভাৰ কাম কি আৰু সাহিত্য সভাই কৰি আছে কি